অচিৰে হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ মূল্য। ঔষধৰ 12% পৰিৱৰ্তে প্ৰযোজ্য হ'ব 5% GST। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ আগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। মূল্যবৃদ্ধিত জুৰুলা কৰা সাধাৰণ জনতালৈ সুখবৰ। অচিৰে হ্ৰাস পাব জীৱনদায়িনী ঔষধৰ মূল্য। ঔষধৰ 12% পৰিৱৰ্তে প্ৰযোজ্য হ'ব 5% GST। GSTৰ আওতাৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে কিছুমান ঔষধ। মেডিকেল বিপণীসমূহে ঔষধত ল'ব নোৱাৰিব অধিক দাম। সাধাৰণ নাগৰিকে মোবাইল এপত চাব পাৰিব ঔষধৰ উচিত মূল্য। ঔষধৰ অত্যাধিক দাম ল'লে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। 180034534005 টোল ফ্ৰী নম্বৰত অভিযোগ দিব পাৰিব গ্ৰাহকে। নিয়ম উলংঘা কৰাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা EVMত দেখিবলৈ পাব প্ৰাৰ্থীৰ ৰঙীন ফটো। বিহাৰৰ নিৰ্বাচনত কাৰ্যকৰী কৰা হ'ব নতুন গাইডলাইন। EVMক লৈ নিৰ্বাচন আয়োগে দিলে নতুন নিৰ্দেশনা। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। EVMক লৈ নিৰ্বাচন আয়োগে দিলে নতুন নিৰ্দেশনা। বিহাৰ নিৰ্বাচনত কাৰ্যকৰী হ'ব নতুন গাইডলাইন। এতিয়াৰে পৰা EVMত দেখিবলৈ পাব প্ৰাৰ্থীৰ ৰঙীন ফটো। 7টাকৈ নিয়ম আনিলে নিৰ্বাচন আয়োগে। প্ৰাৰ্থী চিনাক্তকৰণৰ বাবে এই সিদ্ধান্ত নিৰ্বাচন আয়োগৰ। 9টাকে ধৰি সকলো প্ৰাৰ্থীৰ নাম একে ফণ্টতে ছপা কৰাৰ নিৰ্দেশনা। SRৰ মাজতে এই জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ। অসম বিজেপিয়ে প্ৰচাৰ কৰা AI ভিডিঅ'ত মুছলমানক লক্ষ্য। ভিডিঅ'টোক লৈ জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেইচি। এয়া বিজেপিৰ ঘৃণনীয় হিন্দুত্ববাদী মতাদৰ্শ। চাওক অভিষেক। অসম বিজেপিৰ বিৰুদ্ধে সৰব হৈ উঠিছে আছাদুদ্দিন ওৱেইচি। অসম বিজেপিয়ে প্ৰচাৰ কৰা AI ভিডিঅ'ত মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগ। ভিডিঅ' প্ৰচাৰৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। ভিডিঅ'টোত দেখুওৱা হৈছিল বিজেপি নাথাকিলে কি হ'ব অসমৰ পৰিস্থিতি। ভিডিঅ'টোক লৈ জাঙুৰ খাই উঠিছে AIMৰ সাংসদ আছাদুদ্দিন ওৱেইচি। বিজেপি নাথাকিলে মুছলমান সংখ্যাগৰিষ্ঠিত হ'ব বুলি দেখুওৱা হৈছে ভিডিঅ'টোত। এয়া বিজেপিৰ ঘৃণনীয় হিন্দুত্ববাদী মতাদৰ্শ। তেওঁলোকৰ সপোন হৈছে মুছলমানমুক্ত ভাৰত গঢ়াৰ। পাটনা উচ্চ ন্যায়ালয়ে কংগ্ৰেছক নৰেন্দ্ৰ মোদী আৰু মাতৃৰ AI ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ দিছে। অসম বিজেপিৰ ক্ষেত্ৰতো দৃষ্টান্তমূলক ব্যৱস্থা লোৱা উচিত। অসম বিজেপিৰ বিৰুদ্ধে সৰব হৈছে আছাদুদ্দিন ওৱেইচি। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীয়ে যিমান SITৰ কথা ক'ব সিমানে মই হিৰ' হ'ম। এইবাৰ বিজেপি দলক মাটি লুবিয়া আখ্যা APCCৰ সভাপতি গৌৰৱ গগৈ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। 10 ছেপ্টেম্বৰৰ পিছত কথাৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে। যিমানেই মুখ্যমন্ত্ৰীয়ে SITৰ কথা ক'ব সিমানেই মই হিৰ' হ'ম। মই ভালেই পাওঁ তেওঁ SITৰ কথা ক'লে। মুখ্যমন্ত্ৰীক পুনৰ প্ৰত্যুত্তৰ APCCৰ সভাপতি গৌৰৱ গগৈ। এইবাৰ বিজেপি দলক মাটি লুবিয়া আখ্যা গৌৰৱ গগৈ। বিজেপিৰ ভিতৰত আছে গৰু চোৰ, ভোট চোৰ আৰু মাটি চোৰ। পৰৱৰ্তী খবৰ। হোজাই জিলাৰ ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বৃহৎ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম কাজ। চাওক অভিষেক। মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম কাজ। ৰাজ্যত চলি থকা SIR সন্দৰ্ভত অৱগত নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোজাইত চলি থকা SIRক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। SIRৰ বিষয়ে অৱগত নহয় অসম চৰকাৰ। হোজাইৰ 42 ছুপাৰভাইজাৰলৈ জাৰি কৰিছে জাননী। মঙলবাৰে নিশা পৰ্যন্ত চলিছিল ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম কাজ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। মেঘালয় টুৰিষ্ট স্পটলৈ যাবলৈ হ'লে পৰ্যটকক মেঘালয়ৰ বাহন ব্যৱহাৰ কৰাৰ হেঁচা। ইয়াৰ প্ৰতিবাদত মেঘালয়ৰ বাণিজ্যিক বাহনো অসমত প্ৰৱেশ কৰাক বাধা। চাওক বিস্তাৰিত। অসমৰ বাহন মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত যোৱাত বাধা আৰোপ। টুৰিষ্ট স্পটলৈ যাবলৈ হ'লে পৰ্যটকক মেঘালয়ৰ বাহন ব্যৱহাৰ কৰাৰ হেঁচা। ইয়াৰ প্ৰতিবাদত মেঘালয়ৰ বাণিজ্যিক বাহন অসমত প্ৰৱেশ কৰাক দিয়া হৈছে বাধা। খানাপাৰা, যোৰাবাট, ৰাণীগেটত অসমৰ চালকে বাধা দিছে মেঘালয়ৰ গাড়ীক।
মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ মেঘালয় টুৰিষ্ট কাৰ এছ'চিয়েশ্যনে বাধা দি আহিছে অসমৰ বাহন প্ৰৱেশত বুধবাৰৰ পৰা মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহত অসমৰ বাহন প্ৰৱেশত নিষেধাজ্ঞা টুৰিষ্ট স্পটলৈ যাবলৈ হ'লে পৰ্যটকে ব্যৱহাৰ কৰিব লাগিব মেঘালয়ৰ বাহন শ্বিলঙত ৰাখিবলৈ বাধ্য কৰোৱা হৈছে অসমৰ পৰা যোৱা গাড়ীসমূহ এই কাৰ্যত বিৰোধিতাৰে খানাপাৰাত অসমৰ চালকসকলৰ প্ৰতিবাদ দুয়োখন ৰাজ্যৰ চালকসকলৰ সংঘাতত হাহাকাৰ পৰ্যটকৰ আনকি ঠায়ে ঠায়ে অসমৰ পৰা যোৱা পৰ্যটকৰ একাংশ লোকে বাধা দিয়াৰ অভিযোগ